নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY UGP ফাৰ্ষ্ট ছেমিষ্টাৰ VSc ছাবজেক্টৰ সাইকোলজি ফৰ হেল্থ এণ্ড ৱেলবিং কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। চ' আপোনালোকে চাই ল'ব কুৱেশ্যন পেপাৰখন 2024 ভেলু এড কোৰ্ছ সাইকোলজি ফৰ হেল্থ এণ্ড ৱেলবিং ফুল মাৰ্ক 30 আৰু টাইম দিয়া থাকিব 1.5 ঘণ্টা। চ' আপোনালোকৰ 30ৰ 12 পাব লাগিব, তেতিয়াহে আপোনালোকে পাছ কৰিব। চ' এইখিনি আছিলে আপোনালোকৰ ইন্ট্ৰডাকশ্যনখিনি। এতিয়া আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিম। কুৱেশ্যন নাম্বাৰ 1টো দিয়া আছিলে তলত নিৰ্দেশ অনুযায়ী উত্তৰ দিয়া। এই নম্বৰত আছিলে স্বাস্থ্যৰ কণ্টিনিউম মডেলটো দেশৰ দ্বাৰা প্ৰস্তাৱ কৰা হৈছিল। চ' কাৰেক্ট এনচাৰটো হ'ব জন ডাব্লিউ ট্ৰাভিছ। তাৰপিছতে বি নম্বৰ কুৱেশ্যনটো আছিলে যে দ্বৈতবাদৰ তত্ত্বই মানৱ শৰীৰক এটা যন্ত্ৰ হিচাপে লয় আৰু ইয়াক ডেছ দৃষ্টিভংগী বুলি জনা যায়। চ' এনচাৰটো হ'ব যান্ত্ৰিক দৃষ্টিভংগী বুলি জনা যায়। নেক্সট চি নম্বৰটো আছিলে যে স্বাস্থ্যৰ সংস্কৃত শব্দটো হৈছে, চ' এনচাৰটো হ'ব স্বাস্থ্য, এইটো আপোনালোকে লিখিব। তাৰপিছতে নেক্সট কুৱেশ্যন চি নম্বৰটো আছিলে ডি নম্বৰটো আছিলে যে চিকিৎসাৰ আৰ্হিয়ে ব্যক্তিক অনুকূল স্বাস্থ্য আৰু সুস্থতা লাভ কৰিবলৈ অনুমতি দিয়ে। চ' এইটো অশুদ্ধ, এইটো মিছা আছে। তাৰপিছতে ই নম্বৰটো দিয়া আছিলে যে বায়'মেডিকেল শব্দটো বায়' আৰু ডেছৰ শব্দৰ পৰা আহিছে। চ' বায়' আৰু মেডিকেল শব্দৰ পৰা আহিছে। চ' এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। এতিয়া আমি 2 মাৰ্কৰ কুৱেশ্যন লৈ আহিছোঁ। চ' 2 নম্বৰ কুৱেশ্যনটো লিখা আছে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টা উত্তৰ চমুকৈ দিয়া। এই নম্বৰত আছিলে স্বাস্থ্য প্ৰসাৰ মানে কি বুজা। চ' আপোনালোকে লিখিব পাৰে স্বাস্থ্য প্ৰসাৰ বুলিলে এনে এক প্ৰক্ৰিয়া বুজায় যাৰ জৰিয়তে ব্যক্তিক নিজৰ স্বাস্থ্য উন্নত আৰু সংৰক্ষণ কৰিবলৈ জ্ঞান, মনোভাৱ আৰু আচৰণ উন্নতি কৰা হয়। ইয়ে লোকক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। চ' এতিয়া আমি বি নম্বৰলৈ আহিছোঁ। বি নম্বৰটো আছিলে দালাল আৰু মিশ্ৰই 2012 আলোচনা কৰা স্বাস্থ্যৰ ক্ষেত্ৰসমূহ উল্লেখ কৰা। চ' এনচাৰটো লিখিব দালাল আৰু মিশ্ৰই আলোচনা কৰা স্বাস্থ্যৰ ক্ষেত্ৰসমূহ উল্লেখ কৰা হ'ল। দালাল আৰু মিশ্ৰ অনুসৰি স্বাস্থ্যৰ ক্ষেত্ৰসমূহ হ'ল শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য, সামাজিক স্বাস্থ্য আৰু আধ্যাত্মিক স্বাস্থ্য। চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। চি নম্বৰ স্বাস্থ্যৰ লগত আপোচ কৰা আচৰণৰ 2টা বৈশিষ্ট্য উল্লেখ কৰা। চ' 2টা বৈশিষ্ট্য হৈছে ইয়ে দীৰ্ঘম্যাদী স্বাস্থ্য ক্ষতি কৰে। দ্বিতীয়তে আছে এই আচৰণসমূহ প্ৰায় আদত পৰিণত হয়, যেনে ধূমপান, মদ্যপান আদি। নেক্সট কুৱেশ্যন ডি নম্বৰ ৰোগ ব্যৱস্থাপনাৰ স্তৰসমূহ উল্লেখ কৰা। ৰোগ ব্যৱস্থাপনাৰ স্তৰসমূহ হৈছে প্ৰাথমিক স্তৰ ৰোগ প্ৰতিৰোধ, দ্বিতীয় স্তৰ ৰোগৰ আগতীয়া চিনাক্তকৰণ, তৃতীয় স্তৰ চিকিৎসা আৰু পুনৰ্বাসন। তাৰপিছতে নেক্সট কুৱেশ্যন এই নম্বৰটো আছিলে ভাৰতীয় দৃষ্টিভংগী অনুসৰি স্বাস্থ্য মানে কি। ভাৰতীয় দৃষ্টিভংগী অনুসৰি স্বাস্থ্য মানে হৈছে শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক সমস্যা ব্যৱস্থা। ইয়াক সমদক জামাগ্লিছ বুলি কোৱা হৈছে। তাৰপিছতে নেক্সট কুৱেশ্যন এফ নম্বৰ NREM টোপনিৰ বিভিন্ন পৰ্যায়ৰ ওপৰত আলোকপাত কৰা। চ' টোপনিৰ পৰ্যায়সমূহ প্ৰথম ষ্টেজ 1 হালকা টোপনি, দ্বিতীয়তে আছে গভীৰ টোপনি আৰম্ভ, তৃতীয়তে গভীৰ টোপনি, একেবাৰে 4টো আছিলে অতি গভীৰ টোপনি। এই 4টা হৈছে টোপনিৰ বিভিন্ন পৰ্যায়। নেক্সট কুৱেশ্যন যি নম্বৰ মানসিক চাপ আৰু খাদ্যৰ মাজত কি সম্পৰ্ক। মানসিক চাপৰ ফলত খাদ্যাভ্যাসত পৰিৱৰ্তন ঘটে। এইটো আছিলে এটা। দ্বিতীয়তে আছে কিছুমান অধিক খায়, কিছুমানে খোৱা কমায়। ইয়াৰ ফলত স্বাস্থ্য সমস্যা সৃষ্টি হয়।
চ' এইখিনি আৰু অলপ বহলাই লিখাৰ চেষ্টা কৰিব আপোনালোকে। নেক্সট কুৱেশ্যন আছিলে 8 নম্বৰটো, মদ্যপানৰ বাবে দুটা চিকিৎসা কাৰ্যসূচী উল্লেখ কৰা। মদ্যপানৰ বাবে দুটা চিকিৎসা হৈছে, চ' 1 নম্বৰৰ আছিলে ডিটক্সিফিকেশ্যন, দ্বিতীয়তে আছে কাউন্সেলিং আৰু পুনৰ্বাসন কাৰ্যসূচী। নেক্সট কুৱেশ্যন, সুস্থ আচৰণৰ প্ৰসাৰত যোগৰ ভূমিকা কি? চ' প্ৰথমে লিখিব মানসিক চাপ কমায়, দ্বিতীয়তে আত্মনিয়ন্ত্ৰণ বৃদ্ধি কৰে, তৃতীয়তে ধনাত্মক জীৱনশৈলী গঢ় দিয়ে। সেয়ে যোগে সুস্থ আচৰণ উন্নত কৰে। নেক্সট কুৱেশ্যন, যে নম্বৰটো আছিলে জৈৱ মনোসামাজিক আৰ্হিৰ তিনিটা ক্ষেত্ৰ উল্লেখ কৰা, যিয়ে উল্লেখযোগ্য অন্তৰ্দৃষ্টি প্ৰদান কৰিছে। চ' তিনিটা ক্ষেত্ৰ হৈছে, প্ৰথম জৈৱিক বায়'লজিকেল, দ্বিতীয়তে আছে মানসিক চাইক'লজিকেল আৰু ছ'চিয়েল অৰ্থাৎ সামাজিক। এই তিনিটা আছিলে জৈৱ মনোসামাজিক আৰ্হিৰ তিনিটা ক্ষেত্ৰ। চ' এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। এইখিনি আছিলে আপোনালোকৰ 2 মাৰ্কৰ কুৱেশ্যন আৰু এনচাৰ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন চাম। 3 নম্বৰ দিয়া আছিলে তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো তিনিটা উত্তৰ চমুকৈ দিয়া। চ' প্ৰথমটো আছিলে কুৱেশ্যন যে সুস্থতাৰ পেৰেমা মডেলৰ উপাদানসমূহ কি কি আৰু ব্যক্তিয়ে সামগ্ৰিক সুস্থতা বৃদ্ধি কৰিবলৈ এই উপাদানসমূহ তেওঁলোকৰ দৈনন্দিন জীৱনত কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰে। চ' প্ৰথমে চাওক আপোনালোকৰ যিটো পাৰ্মা মডেল আছিলে, ইয়াৰ মেৰ্টিন চেলিংগেনে প্ৰস্তাৱ কৰা সুস্থতাৰ মডেল বা এটা মডেল। চ' পাৰ্মাৰ উপাদানসমূহ হৈছে P4 পজিটিভ ইম'চন, কেতিয়াবা ফুল ফৰ্ম আহিব পাৰে পজিটিভ ইম'চন অৰ্থাৎ ধনাত্মক অনুভৱ। E4 এনজাজমেণ্ট অৰ্থাৎ মনোযোগ সহ অংশগ্ৰহণ। তৃতীয়তে ৰিলেশ্যনশ্বিপ সম্পৰ্ক আৰু M4 মিনিং অৰ্থাৎ জীৱনৰ অৰ্থ। তাৰপিছতে শেষৰটো আছিলে একমপ্লিচমেণ্ট সাফল্য। এইখিনি আছিলে উপাদানসমূহ। চ' এতিয়া আমি পঢ়িম দৈনন্দিন জীৱনত অন্তৰ্ভুক্তিকৰণ। চ' আনন্দদায়ক কাম কৰি ধনাত্মক অনুভৱ বৃদ্ধি কৰা, নিজৰ আগ্ৰহ থকা কামত সম্পূৰ্ণ মনোযোগ দিয়া, পৰিয়াল বন্ধুৰ সৈতে সুসম্পৰ্ক গঢ়া, জীৱনৰ লক্ষ্য আৰু সমাজৰ বাবে এটা বা কাম কৰা, সৰু সৰু লক্ষ্য পূৰণ কৰি আত্মবিশ্বাস বৃদ্ধি কৰা। চ' এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ 2 নম্বৰ, নিয়মীয়া ব্যায়ামৰ লগত জড়িত শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত উপকাৰ কি কি? চ' যিহেতু ব্যায়ামৰ শাৰীৰিক আৰু মানসিক দুটা উপকাৰ লিখিব দিছে, প্ৰথমে আমি শাৰীৰিক উপকাৰখিনি লিখিম। চ' শাৰীৰিক উপকাৰ কেনেকুৱা উপকাৰ হ'ব সেই বিষয়ে লিখিব। হৃদয় আৰু ফুসফুস শক্তিশালী কৰে, দ্বিতীয়তে ওজন নিয়ন্ত্ৰণত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোধ কৰে। এইখিনি আছিলে শাৰীৰিক উপকাৰ। এতিয়া আমি লিখিব লাগিব মানসিক উপকাৰসমূহ। চ' মানসিক উপকাৰসমূহ লিখিব চাপ আৰু উদ্বেগ কমায়, দ্বিতীয়তে বিচ্ছিন্নতা হ্ৰাস কৰে বা বিষণ্ণতা হ্ৰাস কৰে, তৃতীয়তে মনোযোগ আৰু স্মৃতিশক্তি বৃদ্ধি কৰে, তাৰপিছতে আছে আত্মবিশ্বাস বৃদ্ধি কৰে। চ' তাৰপিছতে নেক্সট কুৱেশ্যন C নম্বৰ, মেদবহুলতাৰ লগত জড়িত বিপদজনক কাৰকসমূহ বৰ্ণনা কৰা। চ' বৰ্ণনা কৰিব অধিক কেলৰি আৰু ফাষ্টফুড সেৱন, শাৰীৰিক নিষ্ক্ৰিয়তা, বংশগত কাৰক, মানসিক চাপ আৰু আৱেগিক খাদ্য গ্ৰহণ, অতি কম নিদ্ৰা। এই কাৰকসমূহে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সম্ভাৱনা বৃদ্ধি কৰে। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে D নম্বৰ, RYFFৰ ফ্ৰেমৱৰ্কৰ ভিত্তিত ব্যক্তিসকলে নিজৰ মানসিক সুস্থতাৰ স্তৰ কেনেকৈ মূল্যায়ন কৰিব পাৰে। চ' প্ৰথমে আমি RYFFৰ মতে মানসিক সুস্থতাৰ 6টা দিশ আছে, সেইকেইটা প্ৰথমে চাম। আত্মগ্ৰহণ চেল্ফ একচেপ্টেন্স, জীৱনৰ উদ্দেশ্য, ব্যক্তিগত বিকাশ, স্বায়ত্তশাসন, পৰিৱেশ নিয়ন্ত্ৰণ, ধনাত্মক সম্পৰ্ক। এই 6টা আছিলে মানসিক সুস্থতাৰ 6টা দিশ। চ' এতিয়া আমি লিখিম আত্মমূল্যায়নৰ উপায়। নিজকে প্ৰশ্ন কৰা, মই মোৰ জীৱনত সন্তুষ্ট নেকি? নিজৰ সম্পৰ্ক লক্ষ্য আৰু আত্মবিশ্বাস বিশ্লেষণ কৰা, মানসিক সুস্থতা প্ৰশ্নাৱলী ব্যৱহাৰ কৰা,
এইদৰে ব্যক্তি নিজৰ মানসিক সুস্থতাৰ স্তৰ মূল্যায়ন কৰিব পাৰে। তাৰপিছতে নেক্সট কুৱেশ্যন নম্বৰ খাদ্যভাগৰ বিকাৰসমূহ স্বাস্থ্যৰ লগত আপোচ কৰা আচৰণ হিচাপে আলোচনা কৰা। প্ৰথমে আছিলে খাদ্যাভ্যাসৰ সাধাৰণ বিকাৰ, খাদ্য একেবাৰে কম খোৱা, অধিক খাই পিছত বমি কৰা, তৃতীয়তে নিয়ন্ত্ৰণহীন অধিক খাদ্য গ্ৰহণ। তাৰপিছতে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ, পুষ্টিহীনতা, হৃদযন্ত্ৰ সমস্যা, মানসিক চাপ আৰু বিচ্ছিন্নতা, এইবোৰ স্বাস্থ্য হানিকাৰক আচৰণ আৰু চিকিৎসাৰ প্ৰয়োজন। অৰ্থাৎ বেয়া খাদ্য যিবিলাক আছে সেইবোৰ লগতে বেয়া খাদ্যবোৰ খালে কি কি হ'ব পাৰে সেই বিষয়ে লিখিব দিছিল। নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে দুৰ্বল স্বাস্থ্য আচৰণ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰাৰ সময়ত ব্যক্তিসকলে সন্মুখীন হোৱা আটাইতকৈ সাধাৰণ বাধাসমূহ কি কি? দুৰ্বল স্বাস্থ্য আচৰণ পৰিৱৰ্তন ব্যক্তিসকলে সন্মুখীন হোৱা সাধাৰণ বাধাসমূহ হৈছে প্ৰেৰণাৰ অভাৱ, সময়ৰ অভাৱ, অভ্যাস পৰিৱৰ্তনৰ কষ্ট, সামাজিক চাপ, আত্মনিয়ন্ত্ৰণৰ অভাৱ, স্বাস্থ্য জ্ঞানৰ অভাৱ। এইখিনি বহলাই লিখিব লাগিব। ইয়াতে মেইন টপিক কেইটাহে দিয়া হৈছে। আপোনালোকৰ বাকী কুৱেশ্যন নাই, এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।